অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শোণিতপুৰ বজাৰত আদা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 11,000 টকা, অধিকতম মূল্য 12,000 টকা, জলকীয়া 9,500 টকা, 10,000 টকা, লেচেৰা 3,800 টকা, 4,000 টকা, গাজৰ 6,500 টকা, 7,000 টকা। গড়চুক বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,500 টকা, অধিকতম মূল্য 5,800 টকা, আলু 2,800 টকা, 2,880 টকা, বিন 7,700 টকা, 8,000 টকা, ৰঙালাও 1,600 টকা, 1,800 টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,700 টকা, অধিকতম মূল্য 5,800 টকা, বেঙেনা 3,700 টকা, 4,200 টকা, ৰঙালাও 1,500 টকা, 1,700 টকা, আলু 2,400 টকা, 2,650 টকা। মৰিগাঁও বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, অধিকতম মূল্য 2,600 টকা, পিঁয়াজ 4,000 টকা, 4,400 টকা, বন্ধাকবি 1,800 টকা, 2,200 টকা, বিলাহী 4,000 টকা, 4,400 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 81% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ জৈৱ কীটনাশক উৎপাদন কেন্দ্ৰটি উত্তৰ পূব কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰ হিচাপে জনা যায়। এই জৈৱ কীটনাশকৰ ভিতৰত উল্লেখযোগ্য কেইবিধমান হ'ল বায়োভিৰ, বায়োসোনা, বায়োশক্তি, বায়োমোনাছ, AAU, বায়োগাৰ্ড ইত্যাদি। ইয়াৰে বায়োভিৰ হ'ল অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ পৰা উদ্ভাৱিত জৈৱিক ৰোগনাশক, যিয়ে জলকীয়া, ভোট জলকীয়া, বিলাহী, আদা, হালধিৰ লেৰেলি যোৱা বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। বায়োভিৰে ফুলৰ পাতৰ ৰোগ, চাহ খেতিৰ নানান ৰোগ নিয়ন্ত্ৰণৰ বাবে অতি উপযোগী। অসমৰ ক্ষুদ্ৰ চাহ কৃষকে ইয়াৰ ব্যৱহাৰ কৰিব পাৰে। বায়োভিৰ প্ৰকৃততে টেলকাম পাউডাৰ আধাৰিত উপকাৰী ট্ৰাইকোডাৰ্মা ভিৰিডিযুক্ত এক জৈৱিক ৰোগনাশক দ্ৰব্য। ট্ৰাইকোডাৰ্মা ভিৰিডি বীজ শোধন, পুলি শোধন, মাটিত প্ৰয়োগ কৰাৰ উপৰিও 1% স্প্ৰে মিশ্ৰণ প্ৰস্তুত কৰি চাহ আৰু আদা খেতিৰ নানান ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। বায়োমোনাছ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উত্তৰ পূব কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ জৈৱিক কীটনাশক প্ৰগ্ৰেম উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ যোৰহাট অসমৰ পৰা উদ্ভাৱিত বায়োমোনাছ এবিধ জৈৱিক কীটনাশক। AAU বায়োগাৰ্ড হৈছে এবিধ জুলীয়া জৈৱিক কীটনাশক আৰু শস্যৰ ইমিউনোবুষ্টাৰ। উত্তৰ পূব কৃষি জৈৱ প্ৰযুক্তিবিদ্যা ক্ষেত্ৰ জৈৱ কীটনাশক প্ৰগ্ৰেম উদ্ভিদ ৰোগ বিজ্ঞান বিভাগত অতি ব্যস্ততাৰ মাজত লগ পাইছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ধান গৱেষণা প্ৰতিষ্ঠান তিতাবৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ পপি বৰাক। মূলতঃ উদ্ভিদ ৰোগ বিজ্ঞানৰ বিজ্ঞানী ডক্টৰ পপি বৰাই বৰ্তমানে ৰাসায়নিক ৰোগনাশকৰ সলনি অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত বিভিন্ন জৈৱ ৰোগনাশকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি কয়, যোৱা 5 বছৰত জৈৱিক কীটনাশকৰ প্ৰয়োগটো প্ৰায়
40% বাঢ়ি গৈছে আৰু সেই হিচাপে কেমিকেল যিবোৰ পেষ্টিচাইড আছে কেমিকেল পেষ্টিচাইডৰ ব্যৱহাৰ কমি গৈছে প্ৰায় ৫৬,০০০ৰ পৰা আহি এইটো 43,000 মানে ৪৩,০০০ MT লেট আহিছে এইটো যথেষ্ট ভাল কথা আৰু তাৰ বাবে আমাক যথেষ্ট গুণগত মানদণ্ড থকা অনুজীৱ সদৃশ কিছুমান যিবোৰ জৈৱিক কীটনাশক আছে তাৰ প্ৰয়োজন আছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ত আমি কি কৰিছোঁ আমাৰ প্ৰকৃতিত আচলতে প্ৰতিটো বস্তুৰ এটা সমাধান থাকে যদি এটা বেমাৰ আছে তাক প্ৰকৃতিত মাৰিব পৰা প্ৰকৃতিৰো এটা বিধান থাকে এটা যদি পোক পতংগ আছে তাৰ এগেইনষ্টটো প্ৰকৃতি এটা কিবা ব্যৱস্থা ৰাখি থৈ দিছে কিছুমান ভাল অনুজীৱ আছে কিছুমান বেয়া আছে যিবোৰ ভাল অনুজীৱ সেইবোৰ মাটিত থাকে বা গছত বিভিন্ন অংশত থাকে আমি তাৰ পৰা তাক আনি সি সঁচাকৈ এটা উদ্ভিদৰ বেমাৰৰ বীজাণু মাৰিব পাৰে নেকি বা মানে পোক পতংগ এটা মাৰিব পাৰে নেকি সেয়া আমি পৰীক্ষা কৰি তাৰ পিছত তাক আমি এটা ফৰ্মুলেশ্যন হিচাপে আমি প্ৰস্তুত কৰিছোঁ আপুনি ইয়াতে দেখিব আমাৰ ইয়াতে যথেষ্টখিনি ফৰ্মুলেশ্যন আছে আমি সকলোৱে জানো ট্ৰাইকোডাৰ্মা এটা খুব ভাল অনুজীৱ ই মাটিত থকা এটা অনুজীৱ গছত থাকে গছৰ বিভিন্ন অংশত থাকে গছৰ বাকলিটো থাকে খুব ডাঙৰ গছৰ ট্ৰাইকোডাৰ্মাই বহু ৰোগৰ বীজাণু নষ্ট কৰিব পাৰে তাৰ লগতে এই যিবোৰ অনুজীৱ আছে আমাৰ ইয়াত আমি ট্ৰাইকোডাৰ্মা বেচিলাছ চিডোমোনাছ ফ্লোৰেচেন্স আদি জাতীয় অনুজীৱৰ ব্যৱহাৰ কৰিছোঁ এই অনুজীৱৰ বৈশিষ্ট্যটো এইটোৱে যে ইহঁতে অকল বেমাৰ বা কীট পতংগ নিয়ন্ত্ৰণ নকৰে ইহঁতে গছজোপাক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে প্ৰতিৰোধ ক্ষমতা দিয়ে গছৰ যিটো ইমিউন বুলি আমি কওঁ আমি কোভিডৰ সময়ত যিধৰণে আমাৰ ইমিউনিটি বুষ্টাৰৰ কথা কৈছিলোঁ গছকো ইহঁতে ইমিউনিটি প্ৰদান কৰে আৰু তাৰ লগতে গছৰ শ্ৰীবৃদ্ধিত সহায় কৰে আৰু এডিশ্যনেলি যিটো মানে তাৰ যিটো মেইন কাম বেমাৰ আজাৰ পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় আৰু ইয়াতে আমাৰ বায়'মোনাছ আছে এইটো চিডোমোনাছ ফ্লোৰেচেন্স থকা এটা জৈৱিক কীটনাশক আমাৰ ইয়াতে বায়'ভিৰ আছে এইটো অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱিত প্ৰথমটো বায়'পেষ্টিচাইড যিটো আমাৰ CIBত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে সমগ্ৰ নৰ্থ ইষ্টৰ পৰাই বোধহয় এইটো প্ৰথম প্ৰডাক্ট আৰু এটা প্ৰডাক্ট আমি যিটো বায়'মোনাছ কৈছোঁ বায়'মোনাছটো আমি এতিয়া CIBলৈ পঠাইছোঁ চেণ্ট্ৰেল ইনচেক্টিচাইড বৰ্ডলৈ সেইটোৰ এটা ৰেজিষ্ট্ৰেশ্যন হ'ব আমাৰ ইয়াতে বায়'চোনা আছে এইটো বিভেৰিয়া বেচিয়ানা এইটো এণ্ট্ৰম'পেথোজেনিক ফাঞ্জাই বুলি আমি কওঁ বিভেৰিয়া বেচিয়ানা এইটো এটা ভেঁকুৰ এই ভেঁকুৰটোৱে কিছুমান অপকাৰী মানে কীট পতংগৰ দেহত এটা বেমাৰ কৰে তাক আমি হোৱাইট মাস্কাৰডাইন বুলি কওঁ বগা বগা হৈ যায় বগা বগা হৈ পোকটো মৰি যায় গতিকে এই ভাল অনুজীৱবোৰ আমি ব্যৱহাৰ কৰি কৃষি পথাৰত কেনেকৈ কীটনাশক আমি কমাই দিব পাৰোঁ সেই প্ৰচেষ্টা আমি লৈছোঁ বায়'ভিৰটো হৈছে মাটিৰ পৰা যিবোৰ উদ্ভৱ হোৱা বেমাৰ লেৰলি যোৱা বেমাৰ কওক ফিউজেৰিয়া মইল বুলি আমি যিটো কওঁ বা গেলি পচি যোৱা শিপা পচি যোৱা কাণ্ড পচি যোৱা তেনেকুৱা ধৰণৰ ৰোগৰ কাৰণে ই যথেষ্ট ফলপ্ৰসূ হয় বায়'মোনাছটো আমাৰ বিলাহী বেঙেনা আদিৰ যিটো এটা টেমুনা হয় শস্যকৃমি হয় শস্যকৃমি আৰু তাৰ লগতে লেৰলি যোৱা ৰোগৰ কাৰণে এইটো যথেষ্ট ফলপ্ৰসূ বায়'চোনা এইটো পলুজাতীয় কিছুমান পোক এফিড যিটো মোৱা পোক বুলি কওঁ এফিড বা হোৱাইট ফ্লাই সেই হোৱাইট ফ্লাই মানে এটা সৰু সৰু বগা পোক এই পোকটোৱে ভাইৰেল বেমাৰ কিছুমান ভাইৰাছ জাতীয় বেমাৰ কিছুমান এজোপা গছৰ পৰা আন এজোপা গছলৈ নিয়ে এই ধৰণৰ ৰোগবোৰ বা পতংগবোৰ নিয়ন্ত্ৰণ কৰে কৃষকৰ ক্ষেত্ৰত বহু সময়ত হয় যে যেহেতু স্প্ৰে কৰাৰ ক্ষেত্ৰত কেতিয়াবা এইটো আমাৰ পাউডাৰত আমি বনোৱা অকণমান সমস্যা হয় সেইকাৰণে আমি গৱেষণা কৰি পেলাই কিছুমান লিকুইডত বনাব পৰা ব্যৱস্থাও আমি টেকন'লজি আমি উদ্ভাৱন কৰিছোঁ এইটো বায়'শক্তি বা বায়'শক্তি বুলি আমি যিটো কৰিছোঁ ইয়াত ট্ৰাইকোডাৰ্মা এস্পাৰেলাম আছে আৰু ইয়াৰ বৈশিষ্ট্যটো হৈছে যে ই বেলেগ বেলেগ pHত মাটিৰ আমলিক বেলেগ বেলেগ গুণ থাকে বেলেগ বেলেগ pHত ই থাকিব পাৰে আৰু ইয়াক আমি ধানৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ পাইছোঁ আৰু চাহৰ ক্ষেত্ৰত ঠিক তেনেকৈ আৰু এটা কথা কেতিয়াবা আহে যে একেটা ঔষধ ব্যৱহাৰ কৰি আমি এটা বেমাৰৰ বীজাণু আৰু এটা কীটপতংগ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ নেকি তেনেকুৱা ধৰণৰ কিছুমান কথা আমি চিন্তা কৰিছোঁ যিটো আমি কনচৰ্চিয়া বুলি কওঁ ভাৰত চৰকাৰৰ অধীনত কনচৰ্চিয়াৰ আগতে ৰেজিষ্ট্ৰেশ্যন নাছিলে কিন্তু শেহতীয়াকৈ কনচৰ্চিয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা আৰম্ভ হৈছে গতিকে এইটো যিটো আমাৰ প্ৰডাক্ট আমি ট্ৰাইকোচোনা বুলি কৈছোঁ ইয়াত ট্ৰাইকোডাৰ্মা আৰু বিভেৰিয়া বেচিয়ানা দুইটাই আছে আৰু এইটো লিকুইডত আমি বনাইছোঁ ইয়াৰ দ্বাৰা আমি চেষ্টা কৰিছোঁ যে মাটিত উদ্ভৱ হোৱা বা পাতৰ পৰা হোৱা কিছুমান বেমাৰৰ লগতে কীট পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি নেকি সদ্যহতে এইটো আমাৰ এতিয়া আমাৰ গৱেষণাৰ পিছত আমি ফিল্ডত পৰীক্ষা কৰি আছোঁ এতিয়ালৈকে আমি ভাল ৰিজাল্ট পাইছোঁ আৰু হয়তো এবছৰৰ পিছত যদি খুব মানে দুবছৰত কণ্টিনিউৱাছলি ভাল ৰিজাল্ট পাওঁ আমি হয়তো কৃষকলৈ আমি আগবঢ়াব পাৰিম জৈৱ ৰোগনাশকৰ উপলব্ধতা আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ পপি বৰাই এনেদৰে কয় আমি এই
যিবোৰ কীটনাশক আছে আমাৰ অসমৰ বিভিন্ন ঠাইত সকলো জিলাতে প্ৰায় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে যদি কোনোবা কৃষকক প্ৰয়োজন হয় কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আমাৰ কিছুমান স্যাটেলাইট চেণ্টাৰো আছে আমি ইয়াতে এটা চেণ্টাৰ আমি বনাই আছো আমাৰ এটা সৰু এটা ইউনিট এটো ইয়াৰ লগতে আমাৰ ডিব্ৰুগড়ত আছে কাহিকুছিত আছে এতিয়া আমাৰ নগাঁৱতো এটা চেণ্টাৰ আমি নতুনকৈ আৰম্ভ কৰিম তাতেই তাৰ পৰা কৃষকসকলে ল'ব পাৰিব আৰু যদি বিশেষ অলপ বেছিকৈ দৰকাৰ হয় তেতিয়াহ'লে তেওঁলোকে আমাক যোগাযোগ কৰিও ইয়াৰ পৰাও সংগ্ৰহ কৰিব পাৰিব কীটনাশকসমূহ মোৰ নম্বৰটো মই দিছোঁ 8638493087 এইটো নম্বৰ যোগাযোগ কৰিলে হ'ল আৰু ব্যৱহাৰৰ ক্ষেত্ৰত মই ক'ব খুজিম যদিহে আমি মাটিত থকা বেমাৰ নিয়ন্ত্ৰণ কৰিব খোজো যেনেকৈ পচি যোৱা বেমাৰ লেৰেলি যোৱা বেমাৰ এইবোৰ বীজাণু সাধাৰণতে মাটিত থাকে আমি তাৰ কাৰণে বীজ শোধন কৰিব লাগিব শিপাটো শোধন কৰিব লাগিব আৰু মাটিত প্ৰয়োগ কৰিব লাগিব বীজ শোধনৰ কাৰণে আমি 10 গ্ৰাম 1 লিটাৰ পানীত 1 কেজি বীজ এইটো হিচাপ 10 গ্ৰাম এই আমাৰ যেটো জৈৱিক কীটনাশক আছে তাত আমি 1 লিটাৰ পানীত আমি ভালকৈ মিহলাম তাতে আমি অকমান লাগি ধৰিব পৰাকে হয়তো ৰিভাইভ বা তেনেকুৱা ভাতৰ মাৰ জাতীয় অকমান বস্তু দিম তাতে আমি 1 লিটাৰ পানীত 1 কেজি বীজ হিচাপত আমি বীজখিনি শোধন কৰি আধা ঘণ্টা মান 1 ঘণ্টাৰ বাবে আমি ছাঁ জেগাত ৰাখিম তাৰ পিছতহে আমি পুলিত ৰুবলৈ যাম পুলিবাৰীত তাৰ পিছত যেতিয়া আমি কিছুমান যেনেকৈ বিলাহী বেঙেনা আদি শস্য থাকে এইবোৰৰ শিপাইদি বহুত বীজাণু সোমাই যায় গতিকে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি শিপাটো আমি শোধন কৰি ল'ম শিপা শোধন কৰিবৰ কাৰণেও তাৰমানে 1 কেজি যদি আমি লওঁ 100 লিটাৰ পানীত মিহলাই সেইটো হিচাপত আমি পুলিখিনি শিপাটো ডুব যোৱাকৈ আধা ঘণ্টা ৰাখি তাৰ পিছত আমি প্ৰয়োগ কৰিম আৰু মাটিত প্ৰয়োগৰ ক্ষেত্ৰত আমি সাধাৰণতে কি কৰোঁ আমি 1 কেজিক আমি 50 কেজি শুকান গোবৰ অকমান আমি ভাঙি তাক গুৰি কৰি অকন মচ্ছাৰ থকা কৰি ল'ব পানী থকা কৰি ল'ব লাগিব নহলে যদি ভাৰ্মি কম্পোষ্ট আছে কেঁচুসাৰ আছে কেঁচুসাৰৰ লগত তেনেকৈ মিহলাই সেইটো এসপ্তাহ মানৰ কাৰণে গাপ দি ৰাখিব লাগে আৰু এই গোটেই প্ৰচেছটো আমি সদায় ছাঁ জেগাত কৰিব লাগে যাতে অনুজীৱবোৰ মৰি নাযায় আৰু তাৰ পিছত আমি মুঠিয়ে মুঠি 100 গ্ৰাম মই কৈছোঁ গছৰ গুৰিয়ে গুৰিয়ে আমি প্ৰয়োগ কৰিব পাৰোঁ পচি যোৱা বেমাৰৰ কাৰণে আৰু যদি দেখো যে বেমাৰটো ভাল হোৱা নাই আমি আকৌ এবাৰ প্ৰয়োগ কৰিব লাগিব 30 দিনৰ পিছত আৰু যদি পাতৰ ধোৱা বেমাৰ হয় পাতৰ ধোৱা বেমাৰৰ কাৰণেও আমি মাটিত প্ৰয়োগ কৰাটো একেই থাকে আমি মাটিত প্ৰয়োগ কৰোঁ কাৰণ মাটিত প্ৰয়োগ কৰিলে মাটিৰ পৰা এই অনুজীৱবোৰ গছৰ ভিতৰলৈ সোমাই গৈ গছক সেই প্ৰতিৰোধ ক্ষমতাটো প্ৰদান কৰে তাৰ লগতে আমি স্প্ৰে কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু স্প্ৰে কৰিলে সাধাৰণতে যিটো সময়ত খেতিটোৰ যিটো সময়ত বেমাৰটো আহে সাধাৰণতে তাৰ আগে আগে আমি স্প্ৰে কৰিব লাগে দুবাৰ বা তিনিবাৰ ৰোগৰ মানে অৱস্থাটো চাই পেলাই আমি দুবাৰ বা তিনিবাৰ 1% তাৰমানে 10 গ্ৰাম 1 লিটাৰ পানী হিচাপত মিক্স কৰি পেলাই আমি স্প্ৰে কৰিব লাগে আৰু যেটো আমাৰ ভিভেৰিয়া বেচিয়ানা আছে এটো সাধাৰণতে আমি মাটিত প্ৰয়োগ কৰোঁ কিছুমান অনুজীৱ মানে কিছুমান কীটপতংগ মাটিত থাকে মাটিত থকাবোৰৰ কাৰণে ইয়াৰ সেই একেটা ডোজতে আমি 1 কেজিক আমি 50 কেজিৰ লগত মিহলাই পেলাই মাটিত আমি প্ৰথমে প্ৰয়োগ কৰি লম তাৰ পিছত আমি স্প্ৰে এপ্লিকেশ্যন কৰিব পাৰোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূব কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ জৈৱ কীটনাশক প্ৰগ্ৰেমৰ জৰিয়তে ট্ৰাইকোচনাৰ দৰে ৰোগ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ৰোগ তথা কীটনাশক বিজ্ঞানীসকল সফল হ'লে জৈৱ কৃষিয়ে এক নতুন ৰূপ ল'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সংহত জৈৱিক নিয়ন্ত্ৰণ প্ৰকল্পৰ অধীনত পতংগ তত্ত্ব বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমণি দেৱীক আমি লগ ধৰিছিলোঁ তেখেতসকলৰ পৰীক্ষাগাৰত উপস্থিত আছিল আন আন গৱেষক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য কৰ্মীবৃন্দ আমি অসম কৃষি বিশ্ববিদ্যালয়ত কৃষকসকলৰ সুবিধাৰ্থে কিছুমান পতংগভোজী পতংগ আৰু কিছুমান বায়োপেষ্টিসাইড আমি উৎপাদন কৰোঁ এতিয়া সেই পতংগভোজী পতংগসমূহৰ ভিতৰত আমি প্ৰধানকৈ ৰাইজৰ বাবে উলিয়াই দিয়া বিধে হৈছে আমাৰ ট্ৰাইকোগ্ৰামাৰ আমাৰ 4বিধ পতংগ অসম কৃষি বিশ্ববিদ্যালয়ত উৎপাদন কৰা হয় সেয়া হৈছে ট্ৰাইকোগ্ৰামা প্ৰিটিঅছাম ট্ৰাইকোগ্ৰামা জাপনিকাম ট্ৰাইকোগ্ৰামা চিলোনিছ আৰু ট্ৰাইকোগ্ৰামা পিৰিডিছ এই ট্ৰাইকোগ্ৰামা জাপনিকাম বিধ হৈছে আমি কৃষক ৰাইজৰ কাৰণে মেইনলি ধানৰ পথাৰৰ কাৰণে আমি দিয়া হয় আৰু এই কৃষকসকলে ধানৰ পথাৰত যেটো মজা খোৱা পোক এতিয়া আমাৰ ওলাইছে সেই মজা খোৱা পোক নিয়ন্ত্ৰণৰ কাৰণে আমি ট্ৰাইকোগ্ৰামা জাপনিকাম আৰু ট্ৰাইকোগ্ৰামা চিলোনিছ কৃষকসকলক আমাৰ ইয়াৰ পৰা যোগান ধৰো আৰু যেহেতু এইবোৰ জীৱিত পতংগ সেই কাৰণে কৃষকে বিচাৰিলে আমাক 15 দিন মান আগত যোগাযোগ কৰিব লাগে তাৰ পাছত আমি তেওঁলোকৰ ৰিকুৱায়াৰমেন্ট মতে আমাৰ প্ৰয়োজনীয় ট্ৰাইকোগ্ৰামাসমূহ আমি তেওঁলোকক যোগান ধৰো আমাৰ প্ৰজেক্টৰ ফালৰ পৰা তাৰ পাছত এই পতংগসমূহ হৈছে ট্ৰাইকোগ্ৰামা প্ৰিটিঅছাম যেটো হেতু আমি শাক-পাচলিৰ কাৰণে প্ৰয়োগ কৰোঁ
তাৰ পৰা আমাৰ এটা আছে ক্ৰাইচোপাৰ্লা বুলি কয়। ক্ৰাইচোপাৰ্লাবিধ হৈছে পতংগভক্ষী পতংগ। এই ক্ৰাইচোপাৰ্লাই শাক পাচলিত আমাৰ যিবোৰ পোক হয় সেই পোকসমূহ মেইনলি এফিড, জেচিড বা থ্ৰিপছ যিবোৰ মানে কোমলদেহী পতংগ সেই পতংগসমূহ খায়। তাৰ উপৰিও আৰু আমাৰ বৰলীয়া পোক যিটো কোৱা হয়, এই বৰলীয়া পোকসমূহ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ কিছুমান ফাণ্ড থাকে। এই ফাণ্ডত আমি কিছুমান আকৰ্ষক প্ৰয়োগ কৰোঁ। সেই আকৰ্ষকসমূহ আমাৰ পতংগতত্ত্ব বিভাগত অসম কৃষি বিশ্ববিদ্যালয়তে উৎপাদন কৰা হয়। আৰু এইসমূহো যিহেতু এইবোৰৰ চেল্ফ লাইফ মানে জীৱনকাল আপোনাৰ ধৰক 6 মাহমানলৈকে ই ভাল এফেক্ট দিয়ে, সেইকাৰণে আমাক যেতিয়া প্ৰয়োজন হয় কৃষকসকলৰ প্ৰয়োজন মতে তেওঁলোকে আমাক 15 দিনমান আগত যোগাযোগ কৰিলে আমি তেওঁলোকক এয়া যোগান ধৰোঁ আমাৰ ফালৰ পৰা। জৈৱ কীটনাশক আৰু ট্ৰাইকোকাৰ্ড সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পতংগতত্ত্ব বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমণি দেৱীয়ে কি কয় শুনো। আমাৰ যিবোৰ এতিয়া ধৰক ট্ৰাইকোগ্ৰামা পতংগ, এই পতংগসমূহে আমাৰ কুঁহিয়াৰ খেতিটো আমি প্ৰয়োগ কৰিব পাৰোঁ। কুঁহিয়াৰ খেতিত প্ৰয়োগ কৰিবৰ কাৰণে আপোনাৰ 1 হেক্টৰ কুঁহিয়াৰৰ বাৰীৰ কাৰণে 1.5 লাখ পতংগৰ প্ৰয়োজন হয়। আৰু এই 1.5 লাখ পতংগ আমি এসপ্তাহৰ মূৰে মূৰে প্ৰায় 7 বাৰ প্ৰয়োগ কৰিব লাগে। আৰু এই 7 বাৰ প্ৰয়োগ কৰিবৰ কাৰণে আমাক 1.5 লাখ পতংগৰ কাৰণে 15খন কাৰ্ডৰ প্ৰয়োজন হয়। আৰু এই 15খন এখন কাৰ্ডত আমাৰ প্ৰায় 10,000 মানকৈ পতংগ থাকে ট্ৰাইকোগ্ৰামাৰ। আমি সেয়া টুকুৰা টুকুৰকৈ কাটি তাৰ পাছত যিটো শস্যৰ পথাৰত কুঁহিয়াৰৰ পাতেই হওক বা ধানৰ পাতেই হওক বা আমাৰ বেঙেনাই হওক যিয়ে বিলাহীয়ে হওক তাৰ পাতৰ তলৰ ফালে আমি তাক লগাই দিব লাগে। লগাই দিলে তেতিয়া কি হয়, যাতে সেই পতংগসমূহ পোনপটীয়াভাৱে সূৰ্যৰ যিটো পোহৰ আহে সেইটোৰ সন্মুখলৈ নাহে। তাৰ উপৰিও যাতে ডাইৰেক্ট তাত বৰষুণ নপৰে, পোনপটীয়াকৈ যাতে বৰষুণ নপৰে, নহ'লে এই পতংগসমূহ আকৌ নষ্ট হ'ব। আৰু যিহেতু পতংগসমূহৰ কাৰ্যক্ষমতা এসপ্তাহৰ ভিতৰত থাকে, গতিকে সেই সময়ৰ ভিতৰত তেওঁলোকে যদি বেলেগ পতংগৰ কণী বিচাৰি নাপায়, পখিলাজাতীয় পতংগৰ এগেইনষ্টতে মেইনলি আমি প্ৰয়োগ কৰোঁ, তেতিয়া সেই পতংগটো যেতিয়া বিচাৰি নাপাব সেইকাৰণে আমি আকৌ 7 দিনৰ পিছত প্ৰয়োগ কৰিব লাগে যাতে আমি এটা ইফেক্টিভ ৰিজাল্ট পাব পাৰোঁ। সোৱাৰ্মিং কেটাৰপিলাৰ পোক নিয়ন্ত্ৰণৰ বাবে জৈৱ কীটনাশক ব্যৱহাৰ সম্পৰ্কত জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমণি দেৱীয়ে এনেদৰে কয়। সোৱাৰ্মিং কেটাৰপিলাৰৰ পখিলা যদি পথাৰত দেখোঁ তেতিয়া আমি ট্ৰাইকোগ্ৰামা প্ৰয়োগ কৰিব পাৰোঁ। নহ'লে কি হয়, আমি বায়'পেষ্টিচাইড প্ৰয়োগ কৰিব লাগে। আৰু সোৱাৰ্মিং কেটাৰপিলাৰ যিহেতু একেলগে আহে, সোৱাৰ্ম হিচাপে আহে, সেইকাৰণে বহু ক্ষেত্ৰত বায়'কণ্ট্ৰল এজেণ্টসমূহ বৰ ফলপ্ৰসূ তেওঁলোকৰ কাৰণে নহয়। আৰু যেতিয়া লাৰ্জ স্কেলত সোৱাৰ্মিং কেটাৰপিলাৰ ওলায়, এইবাৰ যেনেকৈ আমাৰ ধৰক গোটেই পথাৰবোৰ কভাৰ কৰি ওলাইছিলে, সেইটো সময়ত আমাৰ বায়'কণ্ট্ৰল এজেণ্টে বৰ বিশেষ কিন্তু কামত নিদিয়ে। তাৰমানে আমি বায়'কণ্ট্ৰল এজেণ্টসমূহ মেইনলি আমাৰ ধৰক ৰেগুলাৰ শস্যৰ দ্বাৰা আৰম্ভ কৰাৰ পৰা প্ৰয়োগ কৰিব লাগে। তেতিয়াহ'লে আমি ধৰক নাই হোৱা বুলি বা নহ'ব বুলি আশা কৰিব পাৰোঁ। কাৰণ বায়'কণ্ট্ৰল এজেণ্টসমূহ হৈছে আপোনাৰ পথাৰত নিজে নিজে পিছত ডেভেলপ হ'ব। তেওঁলোকক আমি আৰম্ভণিতে দিলে ধৰক টাইম লাগে। সেইকাৰণে সোৱাৰ্মিং কেটাৰপিলাৰটো এতিয়া ধৰক আগতে যদি হঠাৎকৈ আমাৰ আহি গৈছে, সেই সময়ত আমি ট্ৰাইকোগ্ৰামা দিলে ফলপ্ৰসূ নহ'ব। কিন্তু আশা কৰা হৈছে কৃষকসকলে যথাসম্ভৱ জৈৱিক নিয়ন্ত্ৰণৰ বাবে জৈৱ ৰোগনাশক আৰু জৈৱ কীটনাশক ব্যৱহাৰ কৰি স্বাস্থ্যসন্মত খাদ্যশস্য উৎপাদন কৰি উপকৃত হ'ব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना।
लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में